সকলোলৈকে নমস্কাৰ। আপোনালোক সকলোৰে জ্ঞাতাৰ্থে জনাব খোজোঁ যে আমি ডায়েট যোৰহাট তিতাবৰে DLED আৰু BEd ট্ৰেইনীৰ উপযোগী হোৱাকৈ মাইক্ৰ' টিচিং স্কিলছৰ ওপৰত দুদিনীয়া ৱৰ্কশ্বপ ৰাখিছোঁ আৰু এই ৱৰ্কশ্বপটোৰ মুখ্য সমল ব্যক্তি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰক। আপোনালোকৰ সুবিধা হোৱাকৈ ছাৰৰ ক্লাছৰ কিছু অংশ মই ইয়াত আগবঢ়াইছোঁ, আপোনালোকে এবাৰ চাবচোন। মানে সি তাৰ যিটো বিহেভিয়াৰ মডিফিকেশ্যন হ'ব সেই বিহেভিয়াৰ মডিফিকেশ্যনটো আপুনি অবজাৰ্ভ কৰিব পাৰিব লাগিব, শুনিছে? নহ'লে আপুনি কেনেকৈ গম পাব বিহেভিয়াৰ মডিফিকেশ্যন হ'ল বুলি? আপুনি যদি অবজাৰ্ভ কৰিব নোৱাৰে, অবজাৰ্ভ মানে আপুনি মেজাৰ কৰিব পাৰিব লাগিব, আপুনি শুনিব বা দেখিব বা চাব পাৰিব লাগিব, গম পাইছে কথাটো? তেনেকুৱা টাৰ্মত লিখিব লাগিব, ঠিক আছে? এতিয়া মই এটা ইয়াত আছে, এটা চাব দেই, কি লিখা আছে? The students will understand the 3 laws of reflection. প্ৰথম কণ্ডিশ্যনটো অলপ পূৰ্ণ হৈছেনে বাৰু? হৈছে? ঠিক আছে। ইয়াত মই যিটো লাৰ্ণাৰ পাৰফৰ্মেঞ্চ, সেই পাৰফৰ্মেঞ্চটোৰ কাৰণে মই আণ্ডাৰষ্টেণ্ড শব্দটো ব্যৱহাৰ কৰিছোঁ। লাৰ্ণাৰ পাৰফৰ্মেঞ্চ কি লিখিছোঁ মই? আণ্ডাৰষ্টেণ্ড। ষ্টুডেণ্টে কি আণ্ডাৰষ্টেণ্ড কৰিব? 3 laws of reflection. আচ্ছা, এতিয়া ষ্টুডেণ্টে আণ্ডাৰষ্টেণ্ডটো মই অবজাৰ্ভ কৰিব পাৰিম নেকি? আণ্ডাৰষ্টেণ্ডিং ইজ নট অবজাৰ্ভেবল। বুজি পালে? বুজি পাইছে? তো বুজি পাইছেনে নাই আপুনি কেনেকৈ গম পাব? সি এই লকেইটা সি আপোনাক এক্সপ্লেইন কৰি দিব পাৰিব লাগিব, বা ডেমনষ্ট্ৰেট কৰি দিব পাৰিব লাগিব, বা আপোনাক কৈ দিব পাৰিব লাগিব, বা ষ্টেট উল্লেখ কৰি দিব পাৰিব লাগিব, বা লিখি দিব পাৰিব লাগিব। তেনেকুৱা কিবা এটা কৰি দিলেহে আপুনি অবজাৰ্ভ কৰিব পাৰিব। গতিকে আমি অবজেক্টিভটো লিখোঁতে আণ্ডাৰষ্টেণ্ড বুলি নিলিখোঁ।